কানুৰ পত্নীৰ কৌশল শামকানক সাক্ষাৎ কৰি হাঁহি হাঁহি ওলাই গ'ল কিতাপৰ মাজত লুকুৱাই অনা পত্ৰৰ যোগেদি কি বাৰ্তা দিলে শামকানক জুবিন গাৰ্গৰ ঘটনাৰ ৰহস্য ভেদ কৰিবলৈ মেৰাথন জেৰা চলি আছে চিআইডি কাৰ্যালয়ত জোৰদাৰ গতিত আগবাঢ়িছে তদন্ত তাৰে মাজত দেখা গ'ল এই দৃশ্য শামকানক সাক্ষাৎ কৰিবলৈ অহা পত্নীৰ বুদ্ধি চাওক কিতাপৰ মাজত লুকুৱাই আনিছিল এইখন পত্ৰ হয়তো কানুৰ বাবে আছিল মেছেজ হয়তো পাকে প্ৰকাৰে কিবা বাৰ্তা দিবলৈ চেষ্টা কৰিছিল যাৰ বাবে ওলাই অহাৰ পাছত পত্নীৰ মুখত বিৰিঙি উঠিল এই হাঁহি বাইদেউ কি ক'ব বিচাৰিছে এই মুহূৰ্তত কি ক'ব বিচাৰিব এটা কিতাপখন আপোনাক নিবলৈ নিদিলে বোলে ভিতৰলৈ কিতাপ এখন লৈ আহিছিলে আপুনি আনফালে সিদ্ধাৰ্থৰ ড্ৰাইভাৰে লৈ অনা মোনাত ওলাই পৰিল পাৰফিউমৰ বটল কেইবাদিনো গা নোধোৱা সিদ্ধাৰ্থৰ শৰীৰৰ পৰা ওলাইছে দুৰ্গন্ধ যাৰ পৰা পৰিত্ৰাণ পাবলৈ পাৰফিউম আনিবলৈ কোৱা হৈছে শুনক কি ক'লে সিদ্ধাৰ্থৰ গাড়ী চালক মৃদুল আলীয়ে সিদ্ধাৰ্থৰ লগতে গাড়ী চলাই আছিলো এই যে কৈছিলে সিদ্ধাৰ্থ বহুত কেখন ইনোভা নতুনকে গাড়ী কিনিছে তাৰে কোনখন চলাই মই গম নাপাওঁ মই এখানে গাড়ী চলাইছো ইনোভা ইষ্টা এতিয়া কেতিয়াবা চলাইছা 2023 চনৰ পৰা চলি আছো মই এই দাদাৰ লগত একেলগে আছিল জুবিনৰ লগত একেলগে লাইনত দাদাৰ লগত একেলগে আমি প্ৰগ্ৰাম কৰি আছো হেতুৱে আজি কি আনিছিলা নাই নাই একো আনা মোক বেলেগকে কাৰণে সুধিছে হেতুৱে পাৰ্টি আনিছিলা ক'ত ঘৰ আপোনাৰ মই এনে পাঠশালা উঠিলো আৰু এতিয়া আকৌ গুৱাহাটীৰ পৰা গুঞ্জন দাসৰ সহযোগত জেৰিফা ৱাহিদৰ ৰিপৰ্ট টাইম 8